জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ নাহৰ পুলি ভৰি পৰিছে। আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেকজন জুবিনক ভাল পোৱা যি জুবিন অনুৰাগী প্ৰত্যেকে জুবিন গাৰ্গক এটা নাহৰ পুলি দান কৰিছে। আৰু সেই নাহৰ পুলিটো প্ৰতিপাল কৰিবৰ কাৰণে ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে এটা পদক্ষেপ গ্ৰহণ কৰিছে যে সোণাপুৰৰ যিকোনো অঞ্চলত সেই পুলিসমূহ ৰুব বিচাৰে। সোণাপুৰবাসীয়ে এই ক্ষেত্ৰত সঁহাৰি জনাইছে আৰু এই সোণাপুৰবাসীয়ে যিখিনি সঁহাৰি জনাইছে, যিটো নিদৰ্শন দাঙি ধৰিছে যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নাহৰৰ পুলিৰে ভৰি পৰাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লৈছে। সেই অঞ্চলত যাতে কেৱল নাহৰৰ গছ দেখিবলৈ পোৱা যায়, শাৰী শাৰী নাহৰৰ গছ যাতে আমি দেখিবলৈ পাওঁ। আৰু তেনেকুৱা এটা পৰিৱেশ হ'লে জুবিন গাৰ্গে হয়তো ভাল পাব, তেওঁ আত্মাই শান্তি পাব। আৰু সেই আত্মাৰ শান্তিৰ কাৰণে আমি কষ্ট কৰিব লাগিব। আমি প্ৰত্যেকজন অসমীয়াই নাহৰৰ পুলি ৰুব লাগিব। আজি গৰিমা শইকীয়া গাৰ্গে সেই ক্ষেত্ৰত কিছু মন্তব্য আগবঢ়াইছে যে কি পদক্ষেপ গ্ৰহণ কৰিব নাহৰ পুলিৰ ক্ষেত্ৰত। কাৰণ হাজাৰ হাজাৰ নাহৰ পুলি যদি তাত ৰোৱা যায়, জুবিন ক্ষেত্ৰত কেৱল গছেই হৈ পৰিব, কিন্তু তাত বাকীখিনি কাম নহ'ব। আজি কি কৈছে গৰিমা শইকীয়া গাৰ্গে সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। জুবিনে কৈছিলে যে য'তে নাহৰ গছ থাকিব জুবিন গাৰ্গ তাতে থাকিব। গতিকে জুবিন যিহেতু সোণাপুৰতে এতিয়া থাকিব স্থায়ীভাৱে সকলোৰে মাজত, আপোনালোকৰ মাজত। গতিকে আমি সকলোৱে বিচাৰিছোঁ বা স্থানীয় ৰাইজৰ লগতো আমি এই কথাটো আলোচনা কৰিছোঁ যে বহুতখিনি নাহৰ পুলি এতিয়া গোট খাইছে আৰু সকলোখিনি জুবিন ক্ষেত্ৰতে যিহেতু ৰোপণ কৰাটো সম্ভৱো নহয়, আৰু অলপ দিনৰ পিছৰ পৰা হয়তো জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। গতিকে তেতিয়া পুলিবোৰৰ সেই য'ত কোনো স্থানত ৰুই দিলে পিছলৈ পুলিবোৰ মানে বেয়া হৈ যাব পাৰে। সেইকাৰণে আমি ঠিক কৰিছোঁ যে সোণাপুৰৰ পৰা আৰম্ভ কৰি গোটেই জাগিৰোডৰ এইখিনি অঞ্চললৈকে এইখিনি গোটেইখিনি জুবিনৰ নাহৰ বন হওক। জুবিনৰ নাহৰ বন এটা খুব ধুনীয়া এখন ঠাইও হ'ব মই ভাবোঁ। নাহৰ বনৰ মাজত জুবিন খুব সুখেৰে থাকিবও পাৰিব আনন্দৰে। এই গোটেই অঞ্চলটোত যাতে ভিতৰৰ ৰাস্তাবোৰতো বা গাঁৱৰ ভিতৰতো বিভিন্ন ঠাইত য'ত নাহৰ গছে শোভা বৰ্ধন কৰিব পাৰে আৰু সকলো নাহৰময় হওক, সেইটোৱে ইচ্ছা কৰিছোঁ। সকলোৱে আপোনালোকে পুলি ৰোপণ কৰক আৰু ৰক্ষণাবেক্ষণো দিয়ক। অকল ৰুলে নহ'ব, গছজোপা ডাঙৰ হওক আৰু সকলোতে নাহৰময় হৈ থাকক, নাহৰৰ সুবাস বিয়পি থাকক, গোটেই ঠাইখন জুবিনময় হৈ থাকক, সেইটোৱে কামনা কৰিছোঁ।